প্ৰায় 100 জন টেম্পো চালক দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী কিশোৰীগৰাকীলৈ সহায়ৰ হাত আগবঢ়ালে এই টেম্পো চালকসকলে। তেওঁলোকে দাঙি ধৰিছে মহানুভৱতাৰ উৎকৃষ্ট নিদৰ্শন। যাৰ বাবে এতিয়া সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এওঁলোক। দুৰাৰোগ্য ৰোগত আক্ৰান্ত এগৰাকী কিশোৰীলৈ সহায়ৰ হাত আগবঢ়ালে এই টেম্পো চালকসকলে। কিডনীৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত টুলুঙীয়া আমটোলাৰ 9 বছৰীয়া মৌচুমী ৰায়। অতি দৰিদ্ৰ পৰিয়ালৰ মৌচুমীৰ পিতৃ এজন সাধাৰণ মিস্ত্ৰী আৰু মাতৃ গৃহিণী। পানীত হাঁহ নচৰা অৱস্থা পৰিয়ালটোৰ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই পৰিয়ালটোৱে মৌচুমীৰ চিকিৎসাৰ বাবে এতিয়া টকা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। পৰিয়ালটোৰ এই দুৰ্দশাৰ সময়তে আশাৰ ৰেঙনি হৈ থিয় দিছে বঙাইগাঁও টুলুঙীয়া ডিজেল টেম্পো চালক সন্থাই। নিজৰে দুবেলা দুমুঠি আহাৰৰ বাবে চিন্তা কৰিবলগা হোৱা এই টেম্পো চালক কেইজনৰ এনে মহানুভৱতাই তেওঁলোকক সমাজত আদৰ্শ হিচাপে পৰিগণিত হৈছে। হয়, আপোনালোকে ইয়াত দেখা পাইছে, এইখিনি আমাৰ মৌচুমী ৰায় হয়। ইয়াৰ কিডনী এটা বিকল আৰু এটা হয়তো দাগ পৰিছে ডক্টৰে কোৱা মতে। তো আমি টুলুঙীয়া ডিজেল অটো সন্থাৰ হৈ আৰু ইয়াৰ মাকজনীও আমাৰ তাতে গৈছিল সহায়ত বিচাৰি। তাৰ কাৰণে আজি আমি ইয়াত আহি যিখিনি পাৰিলোঁ আমি সহায়ৰ হাত আগবঢ়ালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।